স্মার্ট মিটাৰৰ নামত লুণ্ঠন নচলিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ শক্তি বিভাগ হায় হায় স্মার্ট মিটারের নামত লুণ্ঠন করা এখন সরকার হায় হায় স্মার্ট মিটারের নামত এখন সরকার লুণ্ঠন করা এখন সরকার হায় হায় স্মার্ট মিটারের নামত লুণ্ঠন করা এখন সরকার হায় আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে আমি নলবাৰী জিলা সমিতিও আৰু আয়ুক্তৰ কাৰ্যালয় নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আমি ধৰ্ণা কাৰ্যসূচী ৰূপণ কৰিছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীৰ পৰাই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ আমি দাবী উত্থাপন কৰিছোঁ যে অনতি পলমে যি স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে কাৰণ এই স্মাৰ্ট মিটাৰে ইতিমধ্যে অসমৰ সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে ইতিমধ্যে বজাৰত যি অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি ইতিমধ্যে 60 জনতাক যি ধৰণে জুৰুলা কৰিছে তাৰ লগে লগে যদি স্মাৰ্ট মিটাৰে আৰু অত্যাধিক যি মাচুল এই অত্যাধিক মাচুল লৈ যোৱাৰ ফলত 60 যিখিনি সৰ্বসাধাৰণ ৰাইজ আছে বা যিখিনি দিন হাজিৰা কৰা ৰাইজ আছে সেইখিনি ৰাইজ তেখেতসকলৰ কেনেকৈ তেখেতসকলৰ জীৱন নিৰ্বাহ কৰিব এনেকুৱা এক পৰিপ্ৰেক্ষিতত অসম চৰকাৰখনে লগতে অসম চৰকাৰে ইয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা আমি পৰিলক্ষিত হৈছে তাৰ লগে লগে অসমৰ সৰ্বসাধাৰণ ৰাইজে ইতিমধ্যে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত সৰ্বত্ৰ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কিন্তু এইখন ভ্ৰষ্টাচাৰী চৰকাৰে এইখন চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ যি কথা বতৰা সৰ্বসাধাৰণ ৰাইজৰ যি প্ৰতিবাদ এই প্ৰতিবাদক কেতিয়াও তেখেতসকলে চোৱা নাই বা তেখেতসকলে প্ৰতিবাদৰ কথা ভাষা বুজি নাপায় এইখন চৰকাৰে ইতিমধ্যে 60 ৰাইজক মাৰি পেলাবলৈ ওলাইছে সৰ্বসাধাৰণ ৰাইজক মাৰি পেলাব ওলাইছে দুখীয়া হৈ যাবলৈ ধৰিছে দেখোন অকল এই বহুজাতিক এই যি চৰকাৰ এই বহুজাতিক কোম্পানী যিখন চৰকাৰ আছে এই চৰকাৰখনে যিবিলাক ধনিক শ্ৰেণী আছে ধনিক শ্ৰেণীক ধনী কৰাৰ কাৰণে এক পৰিকল্পনা গ্ৰহণ কৰিছে আদানীৰ দৰে মানুহক আদানী মিটাৰ লগাই ইতিমধ্যে অসমৰ ৰাইজক লুণ্ঠন কৰাৰ যি চক্ৰান্ত তেখেতসকলে বাতিল কৰিব লাগিব আৰু আদানী আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব অন্যথাই সৰ্বসাধাৰণ ৰাইজ আৰু অসমৰ ৰাইজে কিন্তু আহি থকা সময়ত এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আৰু অধিক জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব আৰু ইয়াৰ ফলত যদি কিবা অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হয় তেতিয়াহ'লে অসম চৰকাৰ নিজে দায়ী হ'ব বুলি আমি আজিৰ এই প্ৰতিবাদ কাৰ্যসূচীৰ পৰা কিন্তু আমি দাবী উত্থাপন কৰিছোঁ ৰাইজে বুজি উঠিছে যে অসম চৰকাৰে স্মাৰ্ট মিটাৰৰ নামত আচলতে স্মাৰ্ট লুণ্ঠন আৰম্ভ কৰিছে আৰু অসমৰ ৰাইজ ইতিমধ্যে কঙা হৈ গৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ আপোনালোকে দাম জানে মিঠাতেলৰ দাম 200 টকা পিঁয়াজৰ দাম চেঞ্চুৰী কোবাব এতিয়া আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া অসমৰ মুখ্যমন্ত্ৰীজনে স্মাৰ্ট মিটাৰৰ জৰিয়তে আচলতে অসমৰ ৰাইজক লুণ্ঠন কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত